এই মুহূৰ্তত হায়াৰ ছেকেণ্ডাৰী ছাত্ৰ ছাত্ৰীৰ বাবে আহি পৰিছে কেইবাটাও ডাঙৰ খবৰ। হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাত ফাৰ্ষ্ট ডিভিজন, ছেকেণ্ড ডিভিজন, থাৰ্ড ডিভিজন, ষ্টাৰ লেটাৰ ডিষ্টিংশ্যনলৈ উত্তীৰ্ণ হ'লে অসম চৰকাৰে কি কি এৱাৰ্ড নাইবা পুৰস্কাৰ দিব। ইয়াৰ উপৰিও হায়াৰ ছেকেণ্ডাৰী উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীয়ে কি কি স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰে, এই বিষয়ে এই ভিডিঅ'ৰ জৰিয়তে বিতংকৈ আলোচনা কৰিব বিচাৰিছোঁ। তোমালোকে হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাত কিমান পাৰ্চেণ্টেজ পাবা, এই ভিডিঅ'ত কমেণ্ট কৰি জনাই দিয়া আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা যাতে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' সদায় তোমালোকে পাই থাকা। প্ৰথমটো হৈছে ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড। প্ৰত্যেক বছৰ অসম চৰকাৰে প্ৰজ্ঞান ভাৰতী স্কুটি স্কিমৰ আণ্ডাৰত ছাত্ৰ ছাত্ৰীক ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড প্ৰদান কৰে। এই বছৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাত 80% নাইবা ততোধিক নম্বৰলৈ উত্তীৰ্ণ হ'ব পাৰিব, তেওঁলোকক অসম চৰকাৰে এই ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড অৰ্থাৎ স্কুটি প্ৰদান কৰিব। তোমালোকে এই বছৰ স্কুটি পাবানে নাই, এই ভিডিঅ'ত কমেণ্ট কৰি জনাই দিয়া। 2 নম্বৰ হৈছে নিযুত মইনা আঁচনি। যিসকল ছাত্ৰীয়ে হায়াৰ ছেকেণ্ডাৰী উত্তীৰ্ণ হোৱাৰ পিছত গ্ৰেজুৱেশ্যনত এডমিশ্যন ল'ব, তেওঁলোকে এই নিযুত মইনা আঁচনি পাব। নিযুত মইনা আঁচনিৰ অধীনত এইসকল ছাত্ৰীয়ে প্ৰতি মাহত 1250 টকাকৈ পাব। ফাৰ্ষ্ট ডিভিজন, ছেকেণ্ড ডিভিজন, থাৰ্ড ডিভিজন, ষ্টাৰ লেটাৰ ডিষ্টিংশ্যনলৈ উত্তীৰ্ণ হ'লেই ছোৱালীসকলে এই নিযুত মইনা আঁচনিত এপ্লাই কৰিব পাৰিব আৰু তেওঁলোকে এই নিযুত মইনা আঁচনি পাব। এই নিযুত মইনা আঁচনিৰ গাইডলাইনৰ ক'তো লিখা নাই যে ইমান পাৰ্চেণ্টেজ পাব লাগে। ইয়াতে কেৱল মাত্ৰ লিখা আছে যে হায়াৰ ছেকেণ্ডাৰী উত্তীৰ্ণ হোৱা সকলো ছাত্ৰীয়ে এই নিযুত মইনা আঁচনি পাব। গতিকে তোমালোকে যদি হায়াৰ ছেকেণ্ডাৰী উত্তীৰ্ণ হোৱাৰ পিছত গ্ৰেজুৱেশ্যনত এডমিশ্যন লোৱা, তেতিয়াহ'লে এই নিযুত মইনা আঁচনি পাবা। 3 নম্বৰ হৈছে বাবু আঁচনি। শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বাবু আঁচনি আনিছে। বিভিন্ন সময়ত ল'ৰাসকলে প্ৰশ্ন কৰি আছিলে যে ছোৱালীসকলক নিযুত মইনা আঁচনি দিয়া হয়, সেইদৰে ল'ৰাসকলৰ কাৰণে কিবা আঁচনি আনক। ইয়াৰ পিছতেই কিন্তু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইটো বছৰত এই বাবু আঁচনি ঘোষণা কৰিছে। ইয়াতে তোমালোকক স্ক্ৰীনশ্বট দেখুৱাব বিচাৰিছোঁ। এনেদৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বাবু আঁচনি মুকলি কৰিছে। যিসকল ছাত্ৰই হায়াৰ ছেকেণ্ডাৰী উত্তীৰ্ণ হোৱাৰ পিছত গ্ৰেজুৱেশ্যনত এডমিশ্যন ল'ব, তেওঁলোকে এই বাবু আঁচনিৰ অধীনত প্ৰতি মাহে 1000 টকাকৈ পাব। গতিকে তোমালোকৰ কাৰণে এই বছৰ এটা গুড নিউজ, সেয়া হৈছে ল'ৰাসকলেও কিন্তু বাবু আঁচনি পাব। 2 নম্বৰ হৈছে স্কলাৰশ্বিপ। ফাৰ্ষ্ট ডিভিজন, ছেকেণ্ড ডিভিজন নাইবা থাৰ্ড ডিভিজনলৈ উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন ধৰণৰ গভৰ্ণমেণ্ট নাইবা প্ৰাইভেট স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰে। যদি তোমালোকে গভৰ্ণমেণ্ট স্কলাৰশ্বিপত এপ্লাই কৰা, তেতিয়াহ'লে NSP অৰ্থাৎ নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলত এপ্লাই কৰিব লাগিব। এই নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলত বিভিন্ন ধৰণৰ স্কলাৰশ্বিপ আছে, যেনেকৈ ঈশান উদয় স্কলাৰশ্বিপ। মোৰ এজন ক্লাছমেটে এই ঈশান উদয় স্কলাৰশ্বিপত এপ্লাই কৰিছিলে আৰু গ্ৰেজুৱেশ্যন কৰি থকা 4টা বছৰত তেখেতে প্ৰতি বছৰ 78,000 কৰি পাইছে। গতিকে তোমালোকে যদি হায়াৰ ছেকেণ্ডাৰীত ভাল এটা ৰিজাল্ট লৈ উত্তীৰ্ণ হ'ব পাৰা, তেতিয়াহ'লে এই ঈশান উদয় স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰিবা আৰু প্ৰতি বছৰ 60,000ৰ পৰা আৰম্ভ কৰি 1 লাখ টকা পৰ্যন্ত এই স্কলাৰশ্বিপ পাবা। ইয়াৰ উপৰিও মাইনৰিটি ছাত্ৰ ছাত্ৰীৰ কাৰণে স্কলাৰশ্বিপ আছে, স্বৰ ডেভেলপমেণ্ট ছাত্ৰ ছাত্ৰীৰ কাৰণে স্কলাৰশ্বিপ আছে, ST SC MOBC এনেকুৱা কেটাগৰী ছাত্ৰ ছাত্ৰীৰ স্কলাৰশ্বিপ আছে। গতিকে তোমালোকে যদি ভাল এটা পাৰ্চেণ্টেজ লৈ উত্তীৰ্ণ হ'ব পাৰা, তেতিয়াহ'লে এইবোৰ স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰা। ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ প্ৰাইভেট স্কলাৰশ্বিপ, যেনেকৈ সীতাৰাম জিন্দাল ফাউণ্ডেশ্যন স্কলাৰশ্বিপ, SBI স্কলাৰশ্বিপ, কলগেট স্কলাৰশ্বিপ, এনেকুৱা ধৰণৰ বহুতো স্কলাৰশ্বিপ আছে। সেইবোৰ স্কলাৰশ্বিপত তোমালোকে এপ্লাই কৰিব পাৰিবা। প্ৰত্যেক বছৰ তোমালোকক এই স্কলাৰশ্বিপৰ বিষয়ে আপডেট দি আহিছোঁ আৰু এই বছৰ এটাকৈ প্ৰত্যেকটো স্কলাৰশ্বিপৰ বিষয়ে তোমালোকে বিতংকৈ আপডেট পাবা। গতিকে পলম কিয়, এতিয়াই এই চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি থৈ দিয়া যাতে সঠিক সময়ত সঠিক ইনফৰমেশ্যনবোৰ লাভ কৰিব পাৰা।